মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ টঙলাৰ সমীপৱৰ্তী হাবিগাঁও পথাৰৰ শ্ৰীৰাম ৰাভা সমন্বয় ক্ষেত্ৰত। আৰু এই শ্ৰীৰাম ৰাভা সমন্বয় ক্ষেত্ৰতে অনুষ্ঠিত হৈছে নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ অনুষ্ঠান। আৰু সেই শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন ৰাভা জনজাতিৰ যিসকল লোক আছে তেওঁলোকৰ জীৱনশৈলী বা এখন গাঁৱলীয়া প্ৰতিচ্ছবি উত্থাপন কৰা হৈছে এই পথাৰত। আৰু এক কথাত ক'ব গ'লে ৰাভা জনজাতিৰ লোকসকলে আচলতে কিদৰে তেওঁলোকে বসবাস কৰে, তেওঁলোকৰ জীৱনশৈলী কেনেকুৱা আৰু তেওঁলোকৰ জীৱন প্ৰক্ৰিয়া কেনেকুৱা, জীৱন ধাৰণ কেনেদৰে আচলতে তেওঁলোকে যি উপাৰ্জন কৰে বা তাঁতশাল বোৱাৰ পৰা আৰম্ভ কৰি তেওঁলোকে যি আচলতে পনীয়ৰ পৰা যিসমূহ ব্যৱস্থা তেওঁলোকে কৰে বা বিক্ৰী কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে, তাৰ ওপৰত এইদৰে আচলতে এক প্ৰতিচ্ছবি উত্থাপন কৰা হৈছে। এয়ে হৈছে শ্ৰীৰাম ৰাভা সমন্বয় ক্ষেত্ৰৰ দৃশ্য। আৰু এইদৰে আচলতে প্ৰায় 2.5 কোটি টকা ব্যয় সাপেক্ষে এইদৰে আচলতে 5 দিনীয়া কাৰ্যসূচীৰে এইদৰে শ্ৰীৰাম ৰাভা সমন্বয় ক্ষেত্ৰত ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ অনুষ্ঠান উদযাপন কৰা হৈছে। আৰু লগত কিছু ইয়াতে স্থানীয় লোক আছে, তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম যে আচলতে এই অনুষ্ঠানটো কিদৰে উদযাপন কৰা হৈছে বা ইয়াত এখন সুন্দৰ গাঁৱৰ প্ৰতিচ্ছবি উত্থাপন কৰা হৈছে, কেনেকুৱা কি ক'ব এই ক্ষেত্ৰত? পোনপ্ৰথমতে মই আপোনালোকক আমাৰ এই শতবৰ্ষৰ নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষত উপস্থিত হোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু লগতে নতুন বছৰ লগতে ভোগালী বিহুৰ উল্লেখ জনালোঁ। আজি আমাৰ দ্বিতীয় দিন কাৰ্যসূচী হৈছে। আমাৰ ইতিমধ্যে পতাকা উত্তোলন শেষ হৈছে আৰু ইয়াৰ পিছত আমাৰ বিভিন্ন ধৰণৰ শিতানসমূহ আৰম্ভ হৈছে। আৰু আমি আছোঁ আমি প্ৰদৰ্শনীৰ এটা বিশেষ আকৰ্ষণ ঠাইত। এয়া হৈছে আমাৰ ৰাভাসকলে আমি কেনেকৈ ধৰণৰ বাস কৰোঁ। আৰু এয়া খুব আমি আৰু এইটো গৌৰৱ পাম যে এই যিটো ইয়াত বনোৱা হৈছে, এইখন মোৰ গাঁৱৰ পৰা সমাজৰ পৰা বনোৱা হৈছিলে। আৰু মোৰ গাঁওখনৰ নাম হৈছিলে চমুৱাপাৰা। আৰু এইখন টংলাৰ এখন ওচৰৰে গাঁও, য'ত গাঁৱত প্ৰায় আমি 40 ঘৰমান আমি ৰাভা লোক বাস কৰি আছোঁ। আৰু আমাৰ এই উদ্দেশ্যটো এইটোৱেই যে আমি ৰাভাসকলে সকলোৱে জানে যে এটা খুব পুৰণি এটা আমি আদিম যুগৰ আমি জনগোষ্ঠী। আৰু সেই জনগোষ্ঠীটো আমি BTCত যিহেতু আমি বাস কৰোঁ, আৰু BTCৰ সৰ্ববৃহৎ বড়ো জনগোষ্ঠীৰ পিছতে আমি ৰাভাসকলে। আৰু আমাৰ এই উপস্থাপনেৰে আমি এইটো কৰিব খুজিছোঁ যে আমি ৰাভাসকলে খুব প্ৰকৃতিক প্ৰেমী, খুব আমি থলুৱা বস্তুৰে আমি বাস কৰোঁ। আমাৰ একদম চিম্পল লিভিং হাই থিংকিং বুলি যিটো এষাৰ কথা আছে, সেইষাৰ আমি অকণমান প্ৰয়োগ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু লগতে মোৰ গাঁওখনৰ সমাজে আহি আমি ইয়াতে এই গোটেই ৰাভাসকলে আমাৰ লাইফষ্টাইলৰ লগতে আমি যিহেতু শিপিনী, আমাৰ ইফালে আমি কেনেধৰণে খেতি বতৰা কৰোঁ, আমাৰ দেৱতাক আমি কেনেকৈ আশ্চৰ্যক আমি মানে পূজা কৰোঁ। লগতে আপোনালোকে অকল ইফালে চাব যে গম পাব যে আমি খেতি পথাৰ কেনেকৈ কৰোঁ। এটা সৰুকৈ আমি জাষ্ট গাঁৱলীয়া পৰিৱেশ যিটো জীৱনশৈলীটো, আৰু আমি খুব সহজ সৰল আমি ৰাভাসকলে আমাৰ খুব মানে যদিও এতিয়া আমি অকণমান মডাৰ্ণাইজেশ্যন আহিছে বা মডাৰ্ণাইজেশ্যনৰ ৰূপ লৈছে, যদিও গ্ল'বেলাইজেশ্যন হৈছে যদিও, কিন্তু এতিয়াও কিন্তু আমাৰ সেই পৰম্পৰাটো ক'ৰবাত নহয় ক'ৰবাত এতিয়াও এইবিলাক বস্তু আমি ক'ৰবাত নহয় ক'ৰবাত যিটো জেনেৰেশ্যন আমাৰ হৈ আহিছে, সেই জেনেৰেশ্যন আমি ক'ৰবাত নহয় ক'ৰবাত আমি অকণমান ৰিপ্লিকেট কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। কাৰণ কিয় নেক্সট জেনেৰেশ্যন যিবিলাক এতিয়া জেনজি আহিছে, আলফা আহিছে, সেই জেনেৰেশ্যনবিলাকে এতিয়া বহুতে গম পোৱা নাছিল আমি কেনেকৈ ধৰণৰ বাস কৰোঁ, কেনেকৈ ধৰণৰ। কাৰণ আজিকালি তেনেকুৱা ধৰণৰ বাঁহৰ বা নৰাৰ হওক, খেৰৰ হওক ঘৰ আজিকালি প্ৰায় খুব কমিয়ে গৈছে। কিন্তু আমি এই মানে আমাৰ এক্সিবিশ্যন স্থলীত এই বস্তুখিনি আমি প্ৰমাণিত কৰিব খুজিছোঁ বা এইটোখিনি বস্তু দেখাব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰে যদি আমি কৰি নাযাওঁ, মানে নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষৰ নিচিনা এটা অনুষ্ঠানত যদি আমি কৰি নিনিওঁ, তেতিয়াহ'লে আমাৰ জেনেৰেশ্যনটো মানে আহি থকা জেনেৰেশ্যনটোৱে বহুত কথা মিছ কৰি যাব, হেৰাই যাব বা পাহৰি যাব। হয়, মই আৰু কেমেৰা সযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইদৰে সুন্দৰকৈ আচলতে যি তেওঁলোকে ভঁৰাল ঘৰ বিলুপ্ত হোৱাৰ পথত এইদৰে আচলতে ভঁৰাল ঘৰ এটা প্ৰতিচ্ছবি উত্থাপন কৰা হৈছে। সুন্দৰকৈ এটা মন্দিৰ তেওঁলোকে নিৰ্মাণ কৰিছে। আৰু যিখন খেতিপথাৰ, মোৰ কেমেৰা সযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, যিখন খেতিপথাৰ সুন্দৰ এখন খেতিপথাৰৰ প্ৰতিচ্ছবি তেওঁলোকে প্ৰতীকী ৰূপত তেওঁলোকে আচলতে এইদৰে উত্থাপন কৰা পৰিলক্ষিত হৈছে। আৰু এয়ে হৈছে ৰাভা জনগোষ্ঠীৰ এক প্ৰতিচ্ছবি বুলি ক'ব লাগিব। তেওঁলোকে আচলতে গাঁৱলীয়া সমাজত কিদৰে বাস কৰে, আৰু সেইদৰে আচলতে এই যি শ্ৰীৰাম ৰাভা সমন্বয় ক্ষেত্ৰত এইদৰে আচলতে এখন সমন্বয় ক্ষেত্ৰৰ মাজত এইদৰে সুন্দৰ এখন ঘৰ কৰিছে, খেতি পথাৰ কৰিছে, কিদৰে আচলতে ৰাভা জনগোষ্ঠীৰ লোকসকলে তেওঁলোকে জীৱন জীৱিকাৰ সৈতে জীৱনটো উদযাপন কৰে, তাক এক প্ৰতিফলন কৰা দেখা গৈছে। আৰু এইদৰে আচলতে শ্ৰীৰাম ৰাভা সমন্বয় ক্ষেত্ৰত এইদৰে ৰাভা
জনগোষ্ঠী যিসকল লোক তেওঁলোকে বাস কৰে তেওঁলোকৰ কেনেদৰে বাস কৰে জীৱন নিৰ্বাহ কৰে তাৰ এক প্ৰতিফলন দাঙি ধৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।